হেল্ল' এভৰিৱান, কি খবৰ? দুপৰীয়া আহি গ'লোঁ আজি টেঙা খাবলৈ। মানে বা এগৰাকীয়ে ফোন কৰিলে টেঙা খাওঁ আহা, একদম ধুনীয়া আজি ৰ'দ উদিছে আৰু কালি ছট পূজা চাই যিহেতু টোপনি ক্ষতি, মানে বাহঁতৰ ঘৰৰ ওচৰতে মানে ছট পূজা পাতিছিলে, মানে তামাম টোপনিও ক্ষতি হৈ আছে। সেইটো কাৰণে লগে ভাগে টেঙা খাওঁ আহা বুলি মাতিলে, ময়ো গ'লোঁ। আৰু এগৰাকী আহিল বাৰু টেঙা খাবলৈ। আৰু এয়া দেখিছেনে টেঙাখিনি, মানে ইমান ধুনীয়া ৰস, মানে নক'বা আৰু। মই এডিট কৰি আছোঁ মানে আকৌ মোৰ টেঙা খাওঁ লাগি গৈছে। আৰু ময়ো লগে ভাগে দুইজনী আৰু ধুনীয়াকৈ ফুটিয়াই ল'লোঁ টেঙাখিনি, মানে চকলিলে যিহেতু অকণমান টিটিকি লাগে, সেইটো কাৰণে মানে ফুটিয়াই ল'লোঁ দুয়োগৰাকীয়ে। আৰু বি জলকীয়া দিলোঁ দুটামান, আৰু খাই মানে ইমানেই মজা লাগিলে আৰু আকৌ মানে খাওঁ লাগি গৈছেগৈ। আপোনালোকৰ বাৰু দেখি খাওঁ লাগিছেনে? আৰু টেঙা খাবলৈ ভাল, পিছে ৰ'দ বিচাৰি একদম পথাৰৰ মাজত বা ক'ৰবাত ফিল্ডত বহি ধুনীয়াকৈ মানে খাবলৈ মন যায়, নহয় জানো? আৰু এইফালে বান্দাখনতে মানে ৰ'দ পৰি আছিল, ইয়াতে খাই দিওঁ আহা বুলি ক'লে, সেইটো কাৰণে মানে ইয়াতে খাই দিলোঁ। আৰু খাই মেলি মজা লাগিছে মানে। তাৰপিছত আৰু এগৰাকী আহিবলৈ বাকীয়ে থাকিলে বাৰু। আৰু এইগৰাকী আহি পালেহি, মানে অকণমান দেৰি হৈ গ'ল, মানে অকণমান তিতাই হ'ল যদিও নাজানো আৰু সুধিছোঁ যে খাই কেনেকুৱা লাগিলে, আৰু বহুত ভাল লাগিছে বুলি কৈছে, কিন্তু অকণমান জলকীয়া বেছি